হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? নিশ্চয় ভালে আছে। সকলোৱে ভালে থকাটোৱেই কামনা কৰিছোঁ। আজি 12 মে' দেওবাৰ। ভাবিলোঁ বন্ধৰ দিনত কিনো কৰিম, মানস অভয়াৰণ্য বুলিয়ে ওলালোঁ। গুৱাহাটীৰ পৰা মানস অভয়াৰণ্যলৈ 3 ঘণ্টা 3.5 ঘণ্টামানৰ বাট হ'ব। তাত গৈ আমি 10টামান বজাত পালোঁগৈ আৰু গৈ চিধাই টিকেট কাউণ্টাৰলৈ গ'লোঁ। টিকেট কাউণ্টাৰত সুধিলোঁ, এখন জীপ চাফাৰীত 6জন মানুহৰ কেপাচিটি থাকে। আমি গ'লোঁ 4জন মানুহ আৰু 4জন মানুহৰ কাৰণে এখন জীপ চাফাৰীত তেওঁলোকে ল'লে 2500 টকা প্লাছ 1040 টকা হেনো গভৰ্ণমেণ্টৰ ঘৰক দিব লাগিব। আৰু লগতে ল'লোঁ এজন বন্দুকধাৰী, কাৰণ হাবিৰ মাজলৈ যাম, যিকোনো মুহূৰ্তত বিপদ হ'ব পাৰে। সেই বন্দুকধাৰীৰ কাৰণে এক্সট্ৰা সেই গাৰ্জেনৰ কাৰণে 300 টকা এটা দিবলগীয়া হ'ল। আৰু আমি চিধাই জীপ চাফাৰীত উঠি হাবিৰ মাজে মাজে যাবলৈ ধৰিলোঁ। হাবিৰ মাজত যাওঁতে এটা বেলেগ অনুভৱ হ'ল। ধুনীয়া ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, ধুনীয়া ধুনীয়া গছ, আৰু যাওঁতে বহুত হাতীৰ জাক দেখিলোঁ, হৰিণাৰ জাক দেখিলোঁ, মৌৰা চৰাইও দেখিলোঁ আৰু কিছুমান বান্দৰ দেখিলোঁ। আৰু মানস অভয়াৰণ্যৰ মাজেদি এখন নদী বৈ গৈছে। সেই নদীখন হৈছে বেকী নদী। বেকী নদীৰ পাৰত আপুনি কিছুমান বনৰীয়া ম'হ দেখিবই আৰু কিছুমান সোণালী বান্দৰ তাৰ গছৰ জঁপিয়াই থকাও দেখিবলৈ পাব। আৰু মানস অভয়াৰণ্যৰ ভিতৰত কিন্তু আমি বাঘ নেদেখিলোঁ, গড়ো নেদেখিলোঁ, কিন্তু তাত এটা বেলেগ অনুভূতি হ'ল। মুঠ 3 ঘণ্টাৰ পৰা 3.5 ঘণ্টামান ফুৰাই আৰু এটা কথা ক'বলৈ কিন্তু পাহৰিছোঁ, যদিহে লগত এক্সট্ৰা এজন ড্ৰাইভাৰ নিয়ে বা যিকোনো এজন মানুহ নিয়ে, তেতিয়াহ'লে তেওঁৰ কাৰণে কিন্তু এক্সট্ৰা 120 টকা এটা ভৰিব লাগিব। আৰু মানস অভয়াৰণ্যৰ মাজেদি এখন নদী বৈ গৈছে, সেইখন হৈছে বেকী নদী। আৰু আনফালে বেকী নদীৰ প্ৰাকৃতিক পৰিৱেশ অতি মনোৰম। আৰু বেকী নদীখনৰ সিটো পাৰেই আছে আমাৰ এখন মৰমৰ ৰাষ্ট্ৰ ভূটান ৰাষ্ট্ৰ। ভূটান ৰাষ্ট্ৰত যাবলৈ হ'লে কিন্তু মানস অভয়াৰণ্যৰ মাজেদিও যাব পাৰি। তাত তেওঁলোকৰ চেকিং গেট থাকে আৰু সেই চেক গেটত আপুনি যদি যাব বিচাৰে তেতিয়াহ'লে প্ৰত্যেকজনক গাইপতিকৈ 600 টকাকৈ ভৰিব লাগিব। আৰু সেইটোৱেইতো নহয়, প্ৰত্যেকৰ লগত থাকিব লাগিব ভোটিং কাৰ্ড, আধাৰ কাৰ্ড, এই দুখন তেওঁলোকে ৰাখি থ'ব চেকিং গেটত। আৰু যেতিয়া আপোনালোক পাৰ হৈ যাব তেওঁলোকে ৰাখি থ'ব আৰু ঘূৰি আহোঁতে সেই কাৰ্ডকেইখন আপোনালোকৰ হাতত গাইপতি দি দিব। সেই ভূটানৰ সেই অংশটোক কয় ৰয়েল ভূটান মানস অভয়াৰণ্য। কিন্তু আমি যিহেতু ভূটানলৈ মই আগতে গৈছোঁ, যিহেতু চানৰূপ জংখাঙৰ হৈ পেলাই গৈছোঁ, সেইকাৰণে আমি যাব ইচ্ছা নকৰিলোঁ। সেইকাৰণে ৰয়েল ভূটান মানস অভয়াৰণ্যৰ ভিতৰলৈ আমি নগ'লোঁ। তেতিয়া চেক গেটত কৈছেও যে অৱশ্যে মানস সেইফালেদি নগৈও যিকোনো ঠাইৰ মাজেদিও আপোনালোকে ভূটান পৰিভ্ৰমণ কৰিব পাৰে, তেতিয়া কিন্তু পাছপৰ্ট দৰকাৰ নহয়। মানস অভয়াৰণ্যৰ ভিতৰত আমি কি দেখিলোঁ? বহুতো হাতী দেখিলোঁ, বহুতো হৰিণাৰ জাক দেখিলোঁ, বনৰীয়া ম'হ দেখিলোঁ, মৌৰা চৰাই দেখিলোঁ, সোণালী বান্দৰ দেখিলোঁ আৰু বেকী নদীৰ পাৰত বনৰীয়া ম'হৰ জাকৰ কিছুমান পানীত খেলি থকা কিছুমান দেখিলোঁ, চিন দেখিলোঁ। খুবেই ভাল লাগিল। 3 ঘণ্টা 3.5 ঘণ্টা আমাক চাৰিওফালে ফুৰালে আৰু বহুত টুৰিষ্টো লগ পালোঁ, বহুতখিনি জীপত যোৱা মানুহো লগ পালোঁ। যথেষ্ট ভাল লাগিল। আৰু এটা সুন্দৰ পৰিৱেশৰ স্মৃতি, এটা সুন্দৰ পৰিৱেশৰ অভিজ্ঞতা লৈ আকৌ গুৱাহাটীলৈ ঘূৰি আহিলোঁ।
আৰু এটা পাহৰিছোঁ ক'বলৈ, তাত কিন্তু আপোনালোকে খাওঁ বুলিলে বহুত কিন্তু ধাবাও আছে দেই, ধুনীয়াকৈ তাত ভোজনো কৰিব পাৰিব। আৰু এটা কথা কিন্তু ক'বলৈ পাহৰিছোঁ, মানস অভয়াৰণ্যৰ ভিতৰত এটা সৰু মিউজিয়ামো আছে আৰু গেষ্ট হাউচো আছে। আগতে হেনো সেই গেষ্ট হাউচত মানুহক থাকিবলৈ দিছিল, কিন্তু কৰোণা হোৱাৰ পিছত সেই গেষ্ট হাউচত এতিয়া মানুহ থাকিবলৈ নিদিয়ে, সেইটো বেন কৰি দিয়া হৈছে। আপোনালোকে ইচ্ছা কৰিলে সেই মিউজিয়ামটো চাব পাৰে। चलो बोलो ये हम पिछड़ की सब আমি উৎপাত নকৰো আৰু থাকিলেও থাকি